নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি যি আপোনালোকৰ BA BSc এডমিশ্যন আছিল অৰ্থাৎ ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম আছিল সেই বিষয়ে জনাম। আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবৰ কাৰণে যি BA BSc আছে লগতে MA MSc একেলগে কমপ্লিট কৰিব পাৰিব যাক ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম বুলি কোৱা হয়। তাৰ কাৰণে আপোনালোকৰ SSৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি এডমিশ্যন লোৱা হয় আৰু আপোনালোকৰ CUT বেছতো এডমিশ্যন লোৱা হয়। ইয়াত কি সাবজেক্ট আছে আপোনালোকে চাব পাৰে। আপোনালোকে যদি আপোনালোকৰ BA BSc লগতে মাষ্টাৰ ডিগ্ৰী একেলগে কমপ্লিট কৰিম বুলি ভাবিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত তেতিয়াহ'লে এইকেইটা সাবজেক্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, আছামিজ, বড়ো, কেমিষ্ট্ৰি, কমাৰ্চ, ইকনমিক্স, ইংলিছ, হিষ্ট্ৰী, লাইফ সায়েন্স, বটানী, জুলজি আপোনালোকে এপ্লাই কৰিব পাৰে। কিয়নো আৰু এটা কথা এইখিনিতে কৈ থওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে SSৰ ছায়েন্সত পঢ়িছে তেওঁলোকেও আছামিজ, ইংলিছৰ কাৰণে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে ছায়েন্সত পঢ়িলেও আছামিজ, ইংলিছৰ কাৰণে CUET আৰু আপোনালোকে আছামিজত আৰু ইংলিছতো আপোনালোকে মেজৰ ল'ব পাৰিব SSৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি। তাৰপিছত বাকী ছাবজেক্টকেইটা আছে মেথমেটিক্স, ফিজিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি আৰু ষ্টেটিক্স। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িম বুলি ভাবিছে তেওঁলোকে এই 16টা ছাবজেক্টৰ কাৰণে এপ্লাই কৰিব পাৰে। লাইফ সায়েন্স, জুলজি, বটানী দুইটা বেলেগ ধৰণৰ, যিহেতু বায়'লজি আপোনালোকে পঢ়ি আহে SSত, গতিকে আপোনালোকে বটানীও ল'ব পাৰে, জুলজিও ল'ব পাৰে মেজৰ হিচাপে। গতিকে আপোনালোকে এইখিনি চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কি প্ৰয়োজন হ'ব সেইখিনি কথা কৈছে। A minimum of 60% aggregate percentage of marks equivalent grade in examination for general category অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী জেনেৰেল কেটেগৰী তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাব লাগিব। and 55% aggregate percentage of marks or equivalent grade in examination for the SC, ST, OBC, EWS, PWD অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী SC, ST, OBC, EWS আৰু PWD কেণ্ডিডেট হয় তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত 55% মাৰ্কছ পালে এই এক্সামৰ কাৰণে অৱতীৰ্ণ হ'ব পাৰিব বা ইয়াত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ইয়াত কৈছে ইন দ্য এলটমেণ্ট অফ দ্য এডমিশ্যন টু এ মেজৰ প্ৰিফাৰেঞ্চ উইল বি গিভেন দ্য কেণ্ডিডেট হেভিং দ্য ছাবজেক্ট ইন দ্য 12th এক্সামিনেশ্যন অৰ্থাৎ 12ত থকা ছাবজেক্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেজৰ দিয়া হ'ব। 12ত যিকোনো ছাবজেক্টৰ ওপৰত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ছায়েন্সৰ ষ্টুডেণ্টৰো আছামিছত আৰু ইংলিছত আপোনালোকে মেজৰ ল'ব পাৰিব। এপ্লিকেশ্যন প্ৰচিডিউৰটো কৈছে যে আছাম এডমিশ্যন .শৰ্মাৰ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিব। সেইটো কথা পিছত আপোনালোকে গম পাব যেতিয়া ৰিজাল্ট দিব। শৰ্মাৰ পৰ্টেলত এপ্লাই কৰিব লাগে। Selection procedure চাই লওক আপোনালোকৰ 50% of the total seat each department center study ডিব্ৰুগড় ইউনিভাৰ্চিটি shall be fill up based on the past performance of the candidate in common university entrances undergraduate program. Remaining 50% seats each department center studies of ডিব্ৰুগড় ইউনিভাৰ্চিটি shall be fill up on merit basis based on aggregate percentage of marks is secured by the candidate 12th examination অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িম বুলি ভাবিছে অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়িম বুলি ভাবিছে তেওঁলোকে দুই ধৰণে এডমিশ্যন ল'ব পাৰে। এটা হৈছে SSৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি, এটা হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ যোগেদি। আপোনালোকে দুইটাৰ কাৰণে এপ্লাই কৰিব পাৰে। যদি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টটো দিয়ে তেতিয়াহ'লে আপোনালোকে দুইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিকোনো নহয় যিকোনোত আপোনালোকে ছিট পাব পাৰিব। তাত আপোনালোকৰ যদি ছিট থাকে 10টা তেতিয়া 5টা ছিট কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে থাকিব আৰু 5টা ছিট থাকিব আপোনালোকৰ SSৰ পাৰ্চেণ্টেজৰ কাৰণে। গতিকে আপোনালোকে দুইটা এক্সাম দিব। আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামটো দিব যাতে আপোনালোকে SSৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি ছিট নাপালে তেতিয়া আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ যিটো মাৰ্কছ আছে সেই মাৰ্কছৰ ওপৰত হয়তো আপোনালোকে ছিট পাব পাৰে। গতিকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UG অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে সেইটো এক্সামটো দিব। তাত যি মাৰ্কছ পাব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব।